মই বৰ্তমান উপস্থিত আছোঁ নেহেৰু ছায়েন্স যি মিউজিয়াম আৰু মিউজিয়ামত এটা কথা ক'বলৈ যে অসমীয়া ভাষিক যি ডেভেলপিং ছিষ্টেম এই ছিষ্টেমত দেখা গৈছে যে ইয়াত যি নিউজ পেপাৰ ক্ষেত্ৰত দৈনিক অসম বাতৰিকাকতখিনি ইয়াত প্ৰতিফলন কৰা দেখা গৈছে। তাৰ লগতে মহাৰাষ্ট্ৰৰ নৱপ্ৰভাত দ্য ইণ্ডিয়ান এক্সপ্ৰেছকে ধৰি তাৰ সমতুল্য যিখন দৈনিক অসম আৰু দৈনিক অসমৰ এটা পেজ ইয়াত সন্নিৱিষ্ট কৰা দেখা গৈছে আৰু ই নিশ্চয় অসমীয়া ভাষাৰ গৌৰৱৰ কথা। আৰু এটা কথা যিসমূহ হস্তলিখিত চিঠি এই চিঠিসমূহতো ইয়াত অসমীয়া ভাষাও আছে, ইয়াতো অসমীয়া ভাষা আছে। বি আম্বেদকাৰৰ চহী থকা আছে আৰু ইয়াত ৰবীন্দ্ৰনাথ ঠাকুৰৰ আৰু ইয়াত কেইবাখনো এনেধৰণৰ আছে। আৰু এটা কথা লিপিসমূহ দেখা গৈছে আৰু অসমীয়া ভাষাৰ যে এনেকুৱা যি ছায়েন্স লাইব্ৰেৰী স্থান পাইছে কি গৌৰৱৰ কথা হ'ব।